Hello everyone, welcome back to Khushbu Khane Diary. মই খুশবু আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। সো আজি যেহেতু 11:30 বজাত আমাৰ ওয়েমাৰ শীটৰ লিংকটো ওপেন কৰি দিয়া হ'ল আৰু আজি হয়তো সকলোৱে সংগ্ৰহ কৰিব পাৰিব। তেনেহলে আহকচোন গোটেই প্ৰসেসটো আমি কেনেকৈ ডাউনলোড হৈ চাওঁ। প্ৰথমতে আমি গুগলত গৈ সেৱা অনলাইনত যাম। তাৰ পৰা আমি SLRC অপচনটো ক্লিক কৰিম। ক্লিক কৰি দিয়াৰ পাছত আমি State Level Recruitment Commission for Class 4 post যেটো আছে তাতে যাম। তাত গৈ পেপাৰ 1 যিসকলে দিছিলে আপা পেপাৰ 2 যিসকলে দিছে তাত গৈ আমি ক্লিক কৰিম। ক্লিক কৰাৰ পিছত আমি আমাৰ এপ্লিকেশন নম্বৰ আৰু পাসপোৰ্টটো দি পেলাই লগইন কৰিম। ইয়াতে মই দিলো মোৰ পাসপোৰ্টটোৱে এপ্লিকেশন নম্বৰটোৱে। দেন এটো ভিউ আহি গল মোৰ এপ্লিকেশন নম্বৰটো আহি গল ফুল নেম এপ্লিকেশন খুশবু খান। সো এটো আহি গল। এতিয়া মই ইয়াত কি কৰিব লাগিব ইয়াত মই পেমেন্ট কৰিম। পেমেন্ট কৰিবলৈ মই প্ৰথমতে ক্লিক কৰিলো। ক্লিক কৰাৰ পিছত এনেকুৱাতে ভিউ আহি গল। ইয়াত যে লিখা আছে গো ফৰ পেমেন্ট তাৰ পিছত আমি তালে যাব লাগিব। হে গো ফৰ পেমেন্টত আমি গলো। গৈ কেনি আমি নেট বেংকিং কৰো নে কিউআৰ কৰো নে ওয়ালেট কৰো নে ইউপিআই হেতু আমি সিলেক্ট কৰিব লাগিব। ওকে সো হেতু আপোনালোকৰ ওপৰত ডিপেন্ড কৰে। সো মই কিউআৰ বা ইউপিআই কোনোবা এটা কৰিলো। মই ভীম ইউপিআই টো কৰিলো। মই ইয়াত মোৰ পেমেন্টটো 50 रुपीस দিলো। সো এটো প্ৰসেস হৈ আছে। সো কিউআৰ কোডটো আহি গল। এটো হল কিউআৰ কোড যদি আপোনালোকে ইউপিআই ইউজ কৰে। এটো স্ক্ৰিনশট কৰি ললো। এন্ড দেন মই ফোন পে লে গলো। তাৰ পাছতে মই কি কৰিলো মই পেমেন্টটো কৰিলো। পেমেন্টটো কৰাৰ পাছত কি হল কিউআৰ কোডটো মই ধুনিয়াকৈ স্ক্যান কৰি ললো। কিউআৰ কোডটো স্ক্যান কৰিলো। স্ক্যান কৰি মই 50 रुपीस টো দিলো। 50 रुपीस টো দিয়াৰ পাছত আপোনালোকৰ যেটো ফেচিং আইডি হেতু আহিব। হেতু আপোনালোকে দিব। দেন পেমেন্টটো সাকসেসফুল বুলি আপোনালোকৰ ইয়াত শো কৰি দিলে যে আপোনালোকৰ 50 रुपीस টো পেমেন্ট হৈ গল। ওকে এন্ড দেন আকৌ আপুনি বেক কৰিব। বেক কৰি পেলাই অপচনটোলৈ যাব। তাৰ পাছতে অপচনটোত গৈ পেলাই আকৌ সেম এনেকুৱা এটা বস্তুৱে পাব। এনেকুৱা সেম পেজটোৱে আপুনি খুলিব লাগিব। এন্ড দেন তাৰ পৰা আকৌ আপুনি সিলেক্ট কিউআৰ কোডত আহি ভীম ইউপিআই টো সিলেক্ট কৰিলে। কিন্তু মোৰ কি হল অনলাইন পেমেন্ট ট্ৰানজেকশনটো আনসাকসেসফুল ইয়াতে দেখুৱাই দিছে। সো এনেকুৱা আপোনালোকৰ হ'ব। সো এটো যেটো আপোনালোকে দেখিছে যে অনলাইন পেমেন্টটো ট্ৰানজেকশনটো সাকসেসফুলি হোৱা নাই এটোলে একো টেনশন কৰিব নালাগে। এটো আপোনালোকৰ সাকসেসফুল হৈ যাব। এটো দেখুৱা কাৰণটো হল অলপমান সাৰ্ভিসটো আমাৰ পেন্ডিং হৈ আছে।